বন্ধু বান্ধৱীসকল এতিয়া ছ'চিয়েল মিডিয়াত চলি আছে কণ্ঠৰোদ্ধৰ প্ৰচেষ্টা আৰু এই কণ্ঠৰোদ্ধ প্ৰচেষ্টাত এইবাৰ পৰিল মোৰ এগৰাকী বান্ধৱী। স্বাগতম জনাইছোঁ সকলোকে মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকক এইটো মই ভিডিঅ'ৰ দ্বাৰা সতৰ্ক কৰি দিছোঁ দেই, আজিকালি ছ'চিয়েল মিডিয়াত যিকোনো কথা বা যিকোনো শব্দ লিখিলে বোলে ছ'চিয়েল মিডিয়া বন্ধ হৈ যায় আৰু থানালৈ যাবলগীয়া হয় আৰু পাৰিলেতো জেলতে যাবলগীয়া হয়। আৰু তাৰে প্ৰথমটো মোৰ লগত হ'ল আৰু কাৰোবাৰ লগত হৈছে যদি নাজানো। প্ৰথমটো আপোনালোকে সকলোৱে গম পাইছে, মোৰ ফেচবুকটো ইতিমধ্যে বন্ধ কৰি দিছে আৰু মই গমো পোৱা নাছিলোঁ। আৰু আপোনালোকে সকলোৱে গম পায় মই সদায় সঁচা সত্য কথাটোহে কওঁ আৰু কিছুমানৰ গাত লাগে আৰু কিছুমানৰ গাত লগাৰ লগে লগে তেওঁলোকে কি কৰে, ৰিপৰ্ট মাৰে। আৰু তেনেকৈ বাৰু যি নহওক, এতিয়া মোৰ ছ'চিয়েল মিডিয়াটো বৰ্তমান মই তাৰ পৰা আঁতৰি আছোঁ, ফেচবুকৰ পৰা মোক বন্ধ কৰি ৰাখি থৈ দিছে। কিন্তু এতিয়া আজি মই যেতিয়া ভিডিঅ'টো বনাইছোঁ, আজি মোৰ এগৰাকী বান্ধৱী আৰু তেওঁৰ লগতো মোৰ ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে চিনাকি। গতিকে তেওঁকো আজি পুলিচে মাতি নিলে। কিয় মাতি নিলে? জুবিনৰ ন্যায় বিচাৰি কিছুমান কথা কৈছিলে আৰু তেওঁ কথা কোৱা মেইন হেৰিটো আছিলে কি, ফটকা ফুটুৱাক লৈ পেলাই তেওঁ লিখিছিলে। আপোনালোকে সকলোৱে চিনি পায় তেওঁক, কাকু ভূঞা। আৰু মোৰ ভিডিঅ' যেতিয়া মোৰ ফেচবুক বন্ধ হৈছিলে আৰু তেওঁ মোৰ কথা লৈ পেলাই ফেচবুকত এটা ভিডিঅ' দিছিলে, কাকু ভূঞা। গতিকে এজনী সাহসী মানুহ আৰু সেই সাহসী মানুহজনীকে আজি কি কৰিলে, প্ৰথমতে এটি ফোন আহিলে। ফোন অহাৰ পিছত তেওঁক থানালৈ মাতি নিলে ক্ৰাইম ব্ৰাঞ্চে মাতি নিয়াৰ পিছত তেওঁ পালেগৈ কিটো ভুল কৰিছে। কিন্তু সেইটো চাবলৈ গ'লে একোৱে ভুল নহয়, সেইটো এটা সাধাৰণ কথা। মই এনেকুৱা সময়ত ফটকা ফুটাম, সেইটো কথাটো কি বাৰু বেয়া কথাটো হ'ল কওক, সেইটোহে লিখিছিলে। কিন্তু এতিয়া আৰু কিছুমান কথা ইয়াত ক'ব লাগিব। কিছুমান এনেকুৱা সংগঠন আছে যি নেকি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সামাজিক মাধ্যমত ডিঙিৰ শিৰ ফুলাই ফুলাই আহি পেলাই তেওঁলোকে কয়হি যে ৰাজপথলৈ ওলাই আহক, হাতত তামুক বস্তুটো ল'ম, আমি ওলাই আহিব লাগিব, আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লাগিব, আপোনালোক ভিতৰত সোমাই থাকিলে নহ'ব, ওলাই আহিব লাগিব। এতিয়া সেইবিলাক মানুহক বাৰু আমাৰ মামায়ে গ্ৰেপ্তাৰ কৰিবনে আৰু থানালৈ বাৰু মাতি নিবনে? আপোনালোকে কওকচোন। আৰু সেইবিলাকেই তেনেকৈতো কৈছে আৰু নিজৰ মুনাফা আদায়ৰ কাৰণে তেওঁলোকে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে। আৰু তেওঁলোকৰ কিছুমান এনেকুৱা এসময়ত জুবিনৰ হৈ পেলাই কথা কৈছিলে, সেইবিলাকো আছে। সেইবিলাক এতিয়া মই ইয়াত দি নিদিওঁ দিয়কচোন, ভাল নালাগে আৰু সেইবিলাকত ইমান লাগি থাকিও ভাল নালাগে। কিন্তু তেওঁলোকে এতিয়া তাত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে ইতিমধ্যে। আৰু আপোনালোকে নিশ্চয় গম পাইছে উচতনিমূলক মন্তব্য কোনে দিছে। আৰু ঠিক তেনেকুৱাই মন্তব্য দিছিলে আমাৰ ভিক্টৰ দাসে। কিন্তু সেই ভিক্টৰ দাস বৰ্তমান কিন্তু জেলত। আৰু যিবিলাকে এতিয়া ৰাজপথলৈ ওলাই আহ, হাতত তামুক লৈ আহ সেইবিলাক কথা কৈছে, তেওঁলোক কিন্তু আছে মুকলি আকাশৰ তলত। তেন্তে হ'লে চাওক আপোনালোকে, ৰাইজৰ মানুহ কি বুলি কয়, ৰজাঘৰীয়া মানুহ কোনবিলাক। আৰু ইয়াতে গম পায় ভিক্টৰ দাস হওক বা অজয় ফুকন হওক, তেওঁলোক ৰজাঘৰীয়া মানুহ হয়নে নহয়। আৰু অজয় ফুকনকতো আপোনালোকে গম পায়, তেওঁ কংগ্ৰেছী বুলিয়ে হয়তো তেনেকৈ আছে। কিন্তু এই ভিক্টৰ দাস, তেওঁ সেই কথাটো কোৱাৰ কাৰণে তেওঁৰ ওপৰত কেছত ধাৰা লগাই পেলাই জেলত দি থৈ দিলে। কিন্তু এইজনে যে কৈছে ওলাই আহিব লাগে ৰাজপথলৈ, আমুক কৰিব লাগে, ভিচুক কৰিব লাগে, এইখন যে কৈছে, বন্ধু বান্ধৱীসকল মই আপোনালোকক কৈ দিছোঁ, কাৰোবাৰ উচতনিমূলক কথা শুনি আপোনালোকে নিজৰ জীৱনটো ঘূণীয়া নকৰিব। আমি শান্তি সুস্থিৰ মতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লাগিব। আৰু জানো জুবিন গাৰ্গৰ হৈ পেলাই যিসকল প্ৰকৃত অনুৰাগীয়ে তেওঁ ন্যায় বিচাৰি আছে, তেওঁলোকে এইবিলাকৰ প্ৰৰোচনাত কেতিয়াও নপৰে আৰু এইবিলাক বেয়া কামত তেওঁলোক কেতিয়াও নাযায়। এইজাক হ'ল উচতাই জোল খোৱা। যিসকলে যে কৈ আছে ওলাই আহ কৈ আছে যে, এওঁলোক হ'ল উচতাই জোল খোৱা। আপোনালোকক মাৰিব আৰু তেওঁলোকে পিছৰ পৰা জুমি চাই থাকিব। তেওঁলোকক কিন্তু পুলিচে একো নকৰে, এনেই গ্ৰেপ্তাৰ কৰিব পাৰে। তেওঁলোকক কিন্তু ধুনীয়াকৈ খোৱা বোৱাৰ পৰা আদি কৰি সকলো টকা পইচা দি পেলাই তেওঁলোকক পোহপাল দি থ'ব। কিন্তু আপোনালোকক হাত ভৰি ভাঙি ঘূণীয়া কৰি পঠাব। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাকৰ কথাত আপোনালোক ভুল নাযাব। আপোনালোকৰ নিজৰ
মগজৰ পৰা নিজৰ সুস্থ চিন্তাৰ সুস্থ মগজুৰে আপোনালোকে ন্যায় বিচাৰক। এইবিলাকৰ কথাত ভুল গৈ আপোনালোকৰ জীৱনটো ঘূণীয়া নকৰিব। কৈ থলোঁ কথাটো দেই। আৰু এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব, মই যিটো হয় সেইটোহে কৈছোঁ। কাৰণ এওঁলোকে উচতাই জোল খোৱা, মানে লোকৰ কান্ধত বন্দুক থৈ ফুটোৱা মানুহ হয়। আৰু তাৰপিছততো গম পায়েই আৰু নহয় জানো, তেওঁলোকৰ পকেট গৰম হ'ব, আপোনালোকৰ পকেট উদং হ'ব। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।